আমাক কি কৰিব লাগিব ইয়াত কি আছে এইখন প্ৰডাক্টৰ যিটো মই চাইছো কি আছে ইয়াত এইখন হাইট আছে এখন কি আছে তলত আছে ঠিক আছে মই কি কৰিম আকৌ অপোজিট ডাইৰেকশ্যনত মই চাম ঠিক আছে অপোজিট ডাইৰেকশ্যন যোৱাৰ আগত আমাৰ ইয়াত এটা দাগি দি দিব লাগিব ঠিক আছে ইয়াত এটা দাগি দি দিলোঁ মই গম পাওঁ যে আমাৰ ইয়াত কি আছে এইখিনি দাগি দিছে ইয়াত ঠিক অপোজিট ডাইৰেকশ্যনত আমি এইখিনি চাম মানে এইখিনি হ'ল ঠিক আছে অপোজিট ডাইৰেকশ্যন এইখিনি আহে ইয়াত মই চাম এইখিনি দেখোন ইয়াত ওপৰত আছে এইখিনি তলত আছে মানে সেম আছে বুজি পাইছে তে আমাৰ কি কৰিব লাগিব আমাৰ এই যে মেচিন আছে এই পাম্প যেটো আছে এই পাম্পটো অকমান হাইটত আছে ঠিক আছে এই হাইটটো মিলাৰ কাৰণে আমাৰ কি কৰিব লাগিব যে পেকিং দি আছে ন এই যে এই সাইডত পেকিং আছে দুটা আৰু এই সাইডত যে পেকিং আছে এইখিনি আমাৰ কি কৰিব লাগিব ডাউন কৰি দিব লাগিব ঠিক আছে এই ডাউন কৰাৰ কাৰণে আমাৰ কি কৰিব লাগিব আমাৰ এনেকৈ কিবা এটা হেভি বস্তু ল'ব লাগিব ঠিক আছে লোৱাৰ পিছত আমি ইয়াত এনেকৈ ভৰাই দিম ভৰাই দিয়াৰ পিছত লাহেকৈ এনেকৈ লিফ্ট কৰিম ঠিক আছে এনেকৈ হাতটো ডাইৰেক্ট এনেকৈ নিদিবা হাতটো এনেকৈ ডাইৰেক্ট দিলে কি হ'ব আমাৰ হাতত লাগি যাব পাৰে এইকাৰণে সদায় আমি ইমানকৈ এইটো হেভি এই ইয়াত গেপত দিলোঁ দিয়াৰ পিছত অকণমান হাইট কৰি দিলোঁ ঠিক আছে হাইট কৰাৰ পিছত কি হ'ল এইখিনি চা ফ্ৰী হৈ গ'ল ঠিক আছে নে এই চাইডত কি হ'ল ফ্ৰী হৈ গ'ল ঠিক আছে এইকাৰণে সদায় কি কৰিবা এনেকৈ হেভি এটা বস্তু লৈ পেলাই ইয়াত এনেকৈ লিফ্ট কৰিবা ঠিক আছে লিফ্ট কৰাৰ পিছত কি হ'ব এইখিনি আমাৰ অকণমান হাইট হৈ যাব বুজি পাইছা এতিয়া কি হ'ল আমি যিটো লিফ্ট কৰিছোঁ লিফ্ট কৰাৰ লগত কি হৈছে ইয়াৰ এলিমেণ্টটো আকৌ বেয়া হৈ গ'ল ঠিক আছে এলিমেণ্টটো কি হ'ল এই চাইডত আহি গ'ল এতিয়া আমাৰ কি কৰিব লাগিব এই মিলৰ কাৰণে যিটো হাইট আছে সেইটো গম পাইছা তোমালোকে যে হাইট আমাৰ যদি ইয়াত যদি এই সাইডত যদি বেছি হাইট থাকে আমাৰ কি কৰিব লাগিব ইয়াত আমাৰ পেকিংটো ডাউন কৰি দিব লাগিব ঠিক আছে এতিয়া আমাৰ কি আছে এই সাইডতখন আপ আছে আমাৰ পেকিংটো নামাই দিব লাগিব ঠিক আছে ইয়াৰ পিছত আমাৰ যেটো পেকিং আছে পেকিং মিলাই দিয়াৰ পিছত আমাৰ ইয়াত আকৌ মই চাম যে আমাৰ এলিমেণ্ট মিলিছে না নাই ঠিক আছে এতিয়া যে মই এইখিনি পুৰা ওপেন কৰি দিম ওপেন কৰিলে কি হ'ব Yellow song. Come on, exercise side. Is it a big one? যেতিয়া মই এইখিনি আমাৰ পুৰা সেপাৰেট কৰি দিব লাগিব এই টাইমত আমাৰ কি কৰিব লাগিব এই সাইডৰ পৰা এটা স্ক্ৰুড্ৰাইভাৰ ঘুমাই পেলাই এই সাইডত অকমান হেঁচি দিম এই সাইডৰ পৰা মই অকমান হেঁচি দিম ঠিক হ'ল অকমান বাহিৰত ওলাই গ'ল নে এনেকুৱা সিস্টেম তোমালোকে কৰিব লাগিব এক্সপাৰ্ট সিস্টেমত আৰু যদি তোমাৰ লগত যদি পুলি থাকে চেইন পুলি যোৱাকালি মই কৈছিলোঁ ক্ৰেংক শ্বাফ্ট চেইন পুলি এই চেইন পুলিটো ইয়াত দি পেলাই আমি লিফ্ট দাঙি লাহে লাহে মই পিছফালে আনি দিব পাৰিম বুজি পাইছা আমাৰ ইয়াত কি আছে ইয়াত এই চেইন পুলি লগাৰ কোনো সিস্টেম নাই আৰু আমাৰ চেইন পুলি নাই সেইকাৰণে আমি হাতত দি পেলাই অকণমান লাহে লাহে পিছফালে হেঁচি দিম ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম এইখিনি মিলাম এতিয়াতো মই চাইছোঁ যে ঠিকেই আছে এতিয়া মই কি কৰিম লাহে লাহে আকৌ অকণমান হেঁচি ৰাখিম মিলা নাই এইখন পিছফালেতো অকণমান ইচাৰা ৰাখিম ঠিক আছে এতিয়া আমি কি কৰিম সাপোজ এইখিনি আমি মিলাই দিলোঁ ঠিক আছে মিলাই দিয়াৰ পিছত আমি এতিয়া কি কৰিম ইয়াত যিটো ফুটা আছে এইখনটোৰ নামটো এইখনৰ নাম যিটো আছে তলৰ যিটো এই চেনেল বেজটো যিটো আছে এইখন নামটো হ'ল চেনেল ঠিক আছে তোমালোকে এইখিনি কিবা কাৰণে যদি তোমালোকে এনেকৈ পাম্প হাউচত গ'লা বা ৱাইন ডিচিত গ'লা তোমালোকে চাবা এনেকুৱা এবাৰ কিবা চেনেল পূৰা ফ্ল'ৰত নিদিয়ে এই মেচিনখিনি ডাইৰেক্ট ফ্ল'ৰত ফিটিং নকৰে বুজি পাইছা কি কৰিব এটা ওপৰত এটা এনেকৈ চেনেল বহাব ঠিক আছে এই চেনেলটো কিয় বহায় এনেকৈ আমাৰ ইজিলি এই নাট বল্ট যিটো আছে এই নাট বল্টটো আমাৰ এই তলৰ পৰা দিব লাগিব আৰু এটা আটাইতকৈ ইম্পৰ্টেণ্ট কি আছে তোমালোকে এই নাট বল্টটো যিটো খুলিছিলা এইটো কেনেকৈ আছিলে এই যিটো বল্ট আছে